এয়া কেৰাহী ধুই পেলাই গৰম হ'ব দিছোঁ ফুলকবি আলু বিলাহী মাছ বনাম এয়া ফুলকবি আলু গোটাকে মানে কাটি পেলাই বাৰ ধুলোঁ এয়া বিলাহীও এটা আৰু জলকীয়া আৰু এইফালে ধনিয়া পাতটোতো শেষত দিম ধনিয়া পাতটো এনেকৈ ধুই থৈছোঁ আদা অকণমান আছে এই আদা নিদিওঁ বাৰু এইটো এনেই বেলেগ কামত দিছোঁ তেল গৰম হ'ব দিওঁ মাছ ভাজি থোৱাই আছে সেইকাৰণে বেছি তেল নিদিওঁ খালি এই শাকখিনিহে এইখিনিতো পূৰা আধামান ভাজাতে পানী দি উতলাৰ পিছত মাছ দিম সেইকাৰণে তেল অলপ কমেই দিছোঁ তেলতে নিমখো দি দিলোঁ যাতে তেলখিনি সোনকালে গৰম হয় এতিয়া ভাজি আছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ বেছি ডাঙৰ ভিডিঅ' নহ'ব আজিকালি 3 মিনিটলৈকে শ্বৰ্টত কাউণ্ট কৰে সেইকাৰণে 3 মিনিটতকৈ অকণমান বেছি কৰিব যত্ন কৰিম থেংক ইউ ফৰ ৱাচিং প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ বেছি নাভাজি আধা মানে ভাজিম তাৰপিছত পানী দি দিম যদি এইটো ভাজি নহয় জুলীয়া হ'ব মাছৰ লগত ফুলকবি বিলাহী আলু মাছৰ জুলি ঢাকন দি থৈ দিম এতিয়া আধামান সিজিব পানী দিম আৰু এয়া প্ৰায় সিজিলেই 30% মান 30-40% মান সিজিলে পানী দিছোঁ ঠাণ্ডা পানীও দিছোঁ আৰু যিহেতু ঠাণ্ডা দিন আৰম্ভ হৈছে এতিয়া গৰম পানীৰ হেৰিটো হ'বহে গৰম পানী ইমান দিন কৰাই নাছিলোঁ কেতিয়াবা খাবলৈহে কৰোঁ একামে ঠাণ্ডা পানী গৰম পানীৰ প্ৰচলনটো এতিয়া আৰম্ভ হ'বহে আৰু ভাজি থোৱা মাছ আছে এয়া এটাই দিলোঁ দুজনী মানুহ আৰু এপিচ দিম বেলেগ মিৰিকা মাছৰ এটা পিচ এটা দিম কিবা চেনি পুঠি টাইপৰ পৰতি বা চেনি পুঠি তেনেকুৱা আছিলে ডাঙৰ আছিল এইকেইটা সৰু ডাঙৰকেইটা ফ্ৰাইকৈ খালোঁ তাৰ শ্বৰ্ট ভিডিঅ' আহিব বাৰু যিকেইটা ফ্ৰাই কৰাৰ শ্বৰ্ট ভিডিঅ' এইকেইটা এই ফটোতহে লাগিছে এনেই ডাঙৰে হয় 6টাত 1 কেজি হৈছে আৰু এয়া মিৰিকা মাছৰ মাথাৰ ফালটো এইবোৰ দীঘলীয়াকৈ ৰাখিবলৈ দিগদাৰ হয় ফ্ৰিজত সেইকাৰণে দুফালকৈ কাটাই আনিছোঁ ভাজিবলৈও ডাঙৰ হেৰি লাগে মানে ডাঙৰ কেৰাহী বা হেৰি লাগে সৰুত মানে হেৰি হৈ যায় লম্বা হয় না মিৰিকা মাছবোৰ এতিয়া উতলিব দিম আৰু ঢাকনা দি এয়া ঢাকনা দিলোঁ বাছ উতলি থাকক আৰু জুইটো অলপ কমত দি থৈছোঁ মই অলপ বেলেগ কাম আছে জাষ্ট উতলি হৈছে যিহেতু পানীটো ঠাণ্ডা আছিল উতলিব আৰু গৰম পানী দিলে অৱশ্যে খুবেই ভাল হয় কিন্তু নুগুন্ধাই এনেকৈও নুগুন্ধাই ভালকৈ ভাজি লৈছোঁ মানে কেঁচা হেৰিটো নাহে আৰু কাৰণ মাছো ভালকৈ ভাজা আছে আৰু গবি তেলটো খুব গৰম হ'ব দিছোঁ গতিকে কেঁচা ভাৱটো অহাৰ সম্ভাৱনা নাই আগতেও খাইছোঁ এনেকৈ আৰু এটা দুটা ক্লিপ হ'ব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ হৈ গ'লগৈ আৰু নমাই দিম আৰু গেছ ক্ৰছ কৰি আৰু কিমান উতলাই থাকিম আৰু এয়া সিজি গ'ল সৰু আলুবোৰ ভাঙিও চালোঁ আৰু ধুনীয়াকৈ সিজি কবি
এয়া কবি ভিজিটেবল এটা হাতে মোবাইল বৰ দিগদাৰ ষ্টেণ্ডত থৈ ল'লে ভাল আছিল থেংক ইউ বাই বাই